নমস্কাৰ আৰম্ভ কৰিছো দিনটোৰ তাৎপৰ্য আজি 5 মাৰ্চ অসমীয়াৰ লেখেৰে ফাগুন মাহৰ 20 তাৰিখ আজি আজাৰবাইজানৰ ক্ৰীড়া দিৱস 1918 চনৰ আজিৰ দিনটোতে মস্কো ৰাছিয়াৰ ৰাজধানী হিচাপে পৰিগণিত হয় 1905 চনৰ আজিৰ দিনটোতে ভাৰতীয় সাহিত্যিক প্ৰভাৱতী দেৱী সৰস্বতীৰ জন্ম হৈছিল 1911 চনৰ আজিৰ দিনটোতে ভাৰতীয় বায়ু সেনাৰ জনক সুব্ৰত মুখোপাধ্যায়ৰ জন্ম হৈছিল 1912 চনৰ আজিৰ দিনটোতে অসমীয়া মুক্তিযুঁজাৰু সমাজসেৱক সংগঠক আৰু গান্ধীবাদী কৰ্মী পূৰ্ণানন্দ দত্তৰ জন্ম হৈছিল 1913 চনৰ আজিৰ দিনটোতে ভাৰতীয় শাস্ত্ৰীয় সংগীতজ্ঞ গংগুবাই হংগলৰ জন্ম হৈছিল 1934 চনৰ আজিৰ দিনটোতে ইজৰাইলী আমেৰিকীয় মনোবিজ্ঞানী আৰু অৰ্থনীতিবিদ ডেনিয়েল কাহনেমেনৰ জন্ম হৈছিল 1990 চনৰ আজিৰ দিনটোতে ভাৰতীয় শ্বটপুটাৰ মনপ্ৰীত কৌৰৰ জন্ম হৈছিল 1827 চনৰ আজিৰ দিনটোতে ইটালীৰ পদাৰ্থ বিজ্ঞানী তথা ৰসায়ন বিজ্ঞানী আলেছেন্দ্ৰো ভল্টাৰ মৃত্যু হৈছিল 1945 চনৰ আজিৰ দিনটোতে প্ৰথমখন ইংৰাজী অসমীয়া অভিধান প্ৰণেতা বুদ্ধিন্দ্ৰনাথ ভট্টাচাৰ্যৰ মৃত্যু হৈছিল 1953 চনৰ আজিৰ দিনটোতে সোভিয়েট ইউনিয়নৰ নেতা জোচেফ ষ্টেলিনৰ মৃত্যু হৈছিল 2012 চনৰ আজিৰ দিনটোতে অসমীয়া চিত্ৰশিল্পী তথা ভাস্কৰ শোভা ব্ৰহ্মৰ মৃত্যু হৈছিল 2016 চনৰ আজিৰ দিনটোতে আমেৰিকাৰ কম্পিউটাৰ প্ৰগ্ৰামাৰ ৰে টমলিনছনৰ মৃত্যু হৈছিল